Hello friends, welcome জনাইছো সকলোকে ইউটিউব চেনেল কেৰিয়াৰ আছামলৈ। মোৰ নাম শ্ৰী ভৱেশ ৰয় আৰু আশা কৰিছো সকলোৱে ভালে আছে। আজিৰ ভিডিঅ'টিত এটা ৰিক্ৰুটমেন্ট ইনফৰমেশন দিবৰ কাৰণে আহিছো আৰু আপোনালোকে গম পাইছে নাজানো আমাৰ অসমত যিবিলাক ESIC হস্পিটেল আছে ESIC ৰ আন্ডাৰত যিবিলাক হস্পিটেল আছে বা যেটো আমাৰ এমপ্লয় ষ্টেট ইনস্যুৰেন্স কৰ্পোৰেচন ESIC আছে তো তেওঁলোকৰ আন্ডাৰত বিভিন্ন মেডিকেল লাইনৰ আৰু নন মেডিকেল লাইনৰ অৰ্থাৎ মেডিকেল আৰু টেকনিক্যাল আৰু নন টেকনিক্যাল পোষ্টৰ কাৰণে এডভাৰটাইজ ওলাইছে আৰু এই এডভাৰটাইজমেন্টটো বা এই ৰিক্ৰুটমেন্ট প্ৰসেসটো পাতিছে এইমছৰ পৰা আৰু এইমছ যেটো নামৰ নিউ দিল্লী আছে নিউ দিল্লীৰ পৰা সেন্ট্ৰেলি এটো পাতা হৈছে যেটো ৰিক্ৰুটমেন্ট প্ৰসেস গতিকে যিসকলে আমাৰ এলিজিবল ক্যান্ডিডেট আছে তেওঁলোকে এপ্লাই কৰিব পাৰিব আৰু আমি ডিটেইলছত যাম তাৰ আগত সকলোকে এবাৰ ৰিকুৱেষ্ট কৰিম যদি এই চেনেলটো নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰি লব এনেকুৱা ধৰণৰ ভ্যাকেন্সি নটিফিকেশন পাবৰ কাৰণে আৰু ফ্ৰেণ্ডৰ মাজত শেয়াৰ কৰি দিব তো আমাৰ এই পোষ্ট গেটাৰ কাৰণে এডভাৰটাইজমেন্টটো ওলাইছে যোৱা 11 জুলাইত আৰু অনলাইন এপ্লাই আৰম্ভ হৈছে 12 জুলাইৰ পৰা আৰু লাষ্ট ডেট হৈছে 31 জুলাই 31 জুলাইলৈকে আপোনালোকে অনলাইন কৰিব পাৰিব আৰু তাৰ পিছত আপোনালোকৰ এডমিট কাৰ্ড বিলাক আহিব সময়মতে আৰু এক্সামটো হ'ব কম্পিউটাৰ বেস টেষ্ট হ'ব 25 আগষ্টৰ পৰা 26 আগষ্ট 25 আগষ্ট আৰু 26 আগষ্ট হয়তো চেঞ্জ হ'ব পাৰে পিছত গতিকে যিসকলে এপ্লাই কৰিব তেওঁলোকে এট দা সেম টাইম ৰিটেন এক্সামৰ কাৰণে যেটো আমাৰ কম্পিউটাৰ বেস টেষ্ট হ'ব তাৰে কাৰণেও নিজকে হাজু কৰিব লাগিব তো এতিয়া আমি চাম কি ভ্যাকেন্সিত আপোনালোকে এপ্লাই কৰিব পাৰিব ইয়াতে ভ্যাকেন্সি ঢেৰ আছে আৰু আমাৰ এইমছৰ অল ইণ্ডিয়াৰ বহুকেইখন এইমছ ইয়াত পাৰ্টিসিপেট কৰিছে যেটো ৰিক্ৰুটমেন্ট প্ৰসেস তাৰ পিছত আৰু কিছুমান সেন্ট্ৰেল গভৰ্ণমেন্টৰ মেডিকেল কলেজ বা হস্পিটেল হেবিলাকো ইয়াত পাৰ্টিসিপেট কৰিছে বা হেবিলাকতো বিভিন্ন পোষ্ট ওলাইছে তাতো এপ্লাই কৰিব পাৰে কিন্তু এই ভিডিঅ'টিত আমি সেইখিনি পোষ্টৰ নামহে মই মেনশন কৰিম যেখিনি পোষ্ট আমাৰ নৰ্থ ইষ্টৰ কাৰণে আছে আৰু যেখিনি পোষ্টত আমাৰ লোকেল আমাৰ অসমৰ ক্যান্ডিডেটে এপ্লাই কৰিব পাৰে তো আমাৰ অসমৰ ক্যান্ডিডেট এপ্লাই কৰিব পৰা পোষ্ট গিটা আছে আপাৰ ডিভিজন ক্লাৰ্ক আমাৰ নৰ্থ ইষ্টৰ কাৰণে 79 ভ্যাকেন্সি আছে আৰু আপাৰ ডিভিজন ক্লাৰ্কত কোৱালিফিকেশন লাগিব ডিগ্ৰী ফ্ৰম ৰেকগনাইজড ইউনিভাৰ্সিটি উইথ ওয়াৰ্কিং নলেজ অফ কম্পিউটাৰ বা যিবিলাক আমাৰ কম্পিউটাৰৰ যিবিলাক কাম থাকে অৱশ্যে সেইখিনি জানিব লাগিব আপাৰ ডিভিজন ক্লাৰ্ক সেন্ট্ৰেল গভৰ্ণমেন্টৰ জব হয় ভাল স্যালাৰি তাৰ পিছত অডিওমিটাৰ টেকনিচিয়ানৰ এটা ভ্যাকেন্সি আছে অনলি তাৰ পিছত ফাৰ্মাসিষ্টৰ এলোপেথিক ফাৰ্মাসিষ্টৰ ভ্যাকেন্সি আছে 14টা আৰু কোৱালিফিকেশন লাগিব ডিগ্ৰী অৰ ডিপ্লোমা ইন ফাৰ্মাসি তাৰ পিছত ডেন্টাল মেকানিকৰ ভ্যাকেন্সি আছে এটা আৰু জুনিয়ৰ মেডিকেল ল্যাবৰেটৰী টেকনলজিষ্ট তাৰে আছে 32টা ভ্যাকেন্সি আছে আৰু ইয়াতে কোৱালিফিকেশন হাই সেকেন্ডাৰী সায়েন্স আৰু ডিপ্লোমা ইন মেডিকেল ল্যাবৰেটৰী টেকনলজি তাৰ পিছত জুনিয়ৰ ৰেডিওগ্ৰাফাৰ 3টা ভ্যাকেন্সি আছে স্টেনোগ্ৰাফাৰ এটা ভ্যাকেন্সি আছে মেডিকেল ৰেকৰ্ড এসিস্ট্যান্ট দুটা ভ্যাকেন্সি আছে আৰু অপটোমেট্ৰিষ্টৰ 3টা ভ্যাকেন্সি তাৰ পিছত সোশিয়াল সিকিউৰিটি অফিচাৰ বা ম্যানেজাৰ গ্ৰেড 2 সুপাৰিনটেন্ডেন্ট সোশিয়াল সিকিউৰিটি তাৰ পিছত সোশিয়াল সিকিউৰিটি অফিচাৰ অডিট এইকেইটা পোষ্ট আমাৰ ESIC আন্ডাৰত আছে আৰু টোটাল 238 ভ্যাকেন্সি আছে আমাৰ অল ইণ্ডিয়া লেভেলত 238 ভ্যাকেন্সি আছে তো এই পোষ্ট গিটাৰ কাৰণে এপ্লাই কৰিব পাৰে তাৰ পিছত ECG টেকনিচিয়ানৰ ভ্যাকেন্সি আছে 4টা ৰেস্পিৰেটৰী ল্যাবৰেটৰী এসিস্ট্যান্ট ৰেস্পিৰেটৰী ল্যাবৰেটৰী এসিস্ট্যান্টৰ 2টা ভ্যাকেন্সি আছে আৰু এই পোষ্ট গিটাৰ যিখিনি আপোনালোকে কোৱালিফিকেশন কিন্তু জানে সকলোৱে যিসকলে এই পোষ্ট গিটাত পঢ়িছে কোৰ্স কৰিছে তেওঁলোকে গমে পাইছে কি কোৱালিফিকেশন লাগিব আৰু এই গোটেইখিনি ডিটেইলছ আপোনালোকে যেটো আমাৰ এইমছ এক্সামছ বুলি এটা ওয়েবসাইট আছে aimsexam.in এটা ওয়েবসাইট আছে সেই ওয়েবসাইটত গৈ পেলাই আপোনালোকে ডিটেইল এডভাৰটাইজমেন্টটো পাব মই লিংকটো দি দিম তাতে গৈ পেলাই গোটেই ডিটেইলছত পঢ়িব পাৰিব এডভাৰটাইজমেন্টটো আৰু কি এক্সামত কি সিলেবাস আহিব তাৰ পিছত এক্সাম ফি কিমান আছে এই গোটেইখিনি এপ টু জেড জানিব পাৰিব আপোনালোকে কেৱল এই ওয়েবসাইটলৈকে যাব গৈ পেলাই চাব আৰু কিবা যদি কনফিউজন থাকে মোক কমেন্ট কৰি জনাব বা যদি লিংকটো বিচাৰাৰ প্ৰবলেম হয় কমেন্ট কৰি জনাব এতিয়া মই শেয়াৰ কৰি দিম
তাৰপিছত যদি আপোনালোকৰ কোনোবা নৰ্থ ইষ্টৰ বাকী ষ্টেটৰ যদি ফ্ৰেণ্ড চাৰ্কল আছে তেওঁলোকৰ লগত শ্বেয়াৰ কৰি দিব ভিডিঅ'টো কাৰণ কিয় এই এডভাৰটাইজমেণ্টটোত আমাৰ ইম্ফলত থকা এখন মেডিকেল কলেজ আৰু আইজলত থকা এখন মেডিকেল কলেজ তাৰে কাৰণে ভেকেঞ্চি ইয়াত আছে গতিকে আজিৰ ভিডিঅ'ত এইখিনি শ্বেয়াৰ কৰিলোঁ পুনৰ নেক্সট ভিডিঅ'ত লগ পাম থেংক ইউ